হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ পৰা আমি এটা নতুন চিৰিজৰ আৰম্ভণি কৰিম। এইটো চিৰিজ আসাম পুলিচ, এবি, ইউবি আৰু এছআইৰ বাবে হয়। এই চিৰিজত আমি ইণ্ডিয়ান জিকে, আসাম জিকে, ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰ লগতে কিছুমান কুৱেশ্যনসমূহ PYQৰ পৰা লোৱা হৈছে। যিসকল মোৰ চেনেলত নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে, কাৰণ আমি এই চেনেলত এক্সাম ৰিলেটেড গুৰুত্বপূৰ্ণ টপিকসমূহ কভাৰ কৰোঁ। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। কুৱেশ্যন নম্বৰ 1, দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰজন ৰজা। দানৱ বংশ আছিল প্ৰাগৈতিহাসিক যুগৰ প্ৰথমটো বংশ বা আদিম যুগৰ প্ৰথমটো বংশ আছিল দানৱ বংশ, আৰু দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল মহিৰাংগ দানৱে। তেওঁ দানৱ বংশৰ প্ৰথম ৰজা, বা কুৱেশ্যনত আহিব পাৰে অসমৰ প্ৰথমজন ৰজা কোন আছিল? মহিৰাংগ দানৱ হ'ব, আৰু দানৱ বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। এতিয়া সেই 7খন ৰাজ্যৰ নামটো মনত ৰখা জৰুৰী হয়, যিহেতু এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ বতৰা নকৰে। তো সেই 7খন ৰাজ্যসমূহ হ'ল, প্ৰথমতে যদি আমি চাওঁ অৰুণাচল প্ৰদেশ, নেক্সট নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল। এই 7খন ৰাজ্যৰ লগত অসমে সীমা ভাগ বতৰা কৰে। ইম্পৰ্টেণ্ট হয়, মই যিখিনি এক্সপ্লেইন কৰি যাম সেইখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 3, কোন চনত সাহিত্য অকাডেমীৰ জন্ম হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1954 চনত সাহিত্য একাডেমীৰ জন্ম হৈছিল, আৰু 1955 চনৰ পৰা সাহিত্য একাডেমীয়ে বঁটা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। 1954 চনত জন্ম হৈছিল, 1955 চনত প্ৰথম বঁটা দিছিল। এক্সামত কুৱেশ্যন আহে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন কোন আছিল? যতীন্দ্ৰ নাথ দুৱৰা প্ৰথমজন আছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4, বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন এ তিৱা, অপশ্যন বি বড়ো, অপশ্যন চি মিচিং, অপশ্যন ডি কছাৰী। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব বড়োসকলে বৈশাগু উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 42তম সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। 42 এমেণ্ডমেণ্ট 1976 চনত আহিছিল। ইয়াৰ আগতে ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ নাছিল। বন্ধুসকল, যদি তোমালোকে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছটো নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি 10টা ক্লাছত ইণ্ডিয়ান পলিটি A to Z কনচেপ্ট প্লাছ MCQ সমূহ আলোচনা কৰিছোঁ। যিখিনি MCQ তাত ডিছকাছ কৰা হৈছে, এই MCQ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। যদি তোমালোকে নাই চোৱা, মই ৰিকুৱেষ্ট কৰিছোঁ 10টা ক্লাছ আছে, চিৰিয়েলকৈ প্ৰথম ক্লাছৰ পৰা 10টা শেষৰ ক্লাছলৈ চাবা। ইম্পৰ্টেণ্ট হয়, সকলোকে চাবলৈ ৰিকুৱেষ্ট কৰিছোঁ। 10টা ক্লাছ ইমানেই ইম্পৰ্টেণ্ট হয়, আৰু যেতিয়া ক্লাছখিনি চাবা সেই সময়ত 1 নম্বৰৰ পৰা 2 নম্বৰ এনেকৈ চিৰিয়েলখিনি কৰি ক্লাছ চোৱা, যাতে কনফিউজ নহয়।
কাৰণ এটা ক্লাছৰ লগত আন এটা ক্লাছৰ মিল আছে। যদি তোমালোকে 3 নম্বৰ ক্লাছ চাইছা তাৰপিছত 1 নম্বৰত আহিছা তেনেহ'লে কনফিউজ থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 6। প্ৰতাপ সিংহৰ আহোম নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুচেংফা। প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেংফা। নেক্সট কুৱেশ্যন নম্বৰ 7। অসমে তলৰ কোনখন ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে? অসমে দুখন আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত ভাগ বতৰা কৰে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভূটান। এখন হ'ল ভূটান, আনখন হ'ল বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 8। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৃহস্পতি হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। যদি কুৱেশ্যন আহে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কি হয়? উত্তৰ হ'ব বুধ গ্ৰহটোক সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুলি কোৱা হয়। লগতে বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহ বুলিও কোৱা হয়। যিখিনি এক্সপ্লেইন কৰিছো ইম্পৰ্টেণ্ট হয়, মনত ৰখাৰ চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 9। অসমীয়া সাহিত্যৰ নিদৰ্শন ক'ত পোৱা গৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চৰ্যাপদত। চৰ্যাপদসমূহত অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম ছবিখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰা প্ৰথম ছবিখনৰ নাম আছিল জয়মতী। তেওঁ বাৰ্লিনৰ পৰা আহি এই ছবিখনৰ নিৰ্মাণ কৰিছিল। এই ছবিখন 1935 চনত তেওঁ নিৰ্মাণ কৰিছিল। যদি কুৱেশ্যনত আহে তেওঁৰ দ্বিতীয়খন ছবিখনৰ নাম কি আছিল? উত্তৰ হ'ব ইন্দ্ৰমালতী। ইন্দ্ৰমালতীখন 1939 চনত মুক্তি লাভ কৰিছিল। এইখন আছিল তেওঁৰ দ্বিতীয়খন ছবি, প্ৰথমখন আছিল জয়মতী। নেক্সট কুৱেশ্যন নম্বৰ 11। কোনে বটদ্ৰৱা সত্ৰৰ স্থাপন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱা সত্ৰৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12। ভাৰতে কোনখন দেশৰ পৰা সংসদীয় ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল? এই গোটেইখিনি কুৱেশ্যন মই ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত মই ক্লাছখিনি চিৰিয়েল কৰি ডিছকাছ কৰি গৈছোঁ। তোমালোকে এইখিনি ক্লাছ চাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ক্লাছ আছিল, য'ত MCQ সমূহ চিৰিয়েল কৰি আমি ডিছকাছ কৰিছোঁ। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰিটেইনৰ পৰা। ভাৰতে সংসদীয় ব্যৱস্থাক ব্ৰিটেইনৰ পৰা গ্ৰহণ কৰিছে। লগতে ব্ৰিটেইনৰ পৰা ভাৰতে একক নাগৰিকত্বৰ ধাৰণা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও ব্ৰিটেইনৰ ৰাণীৰ লগত ভাৰতৰ ৰাষ্ট্ৰপতিৰ তুলনা কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13। ৰজনী কোন বংশৰ ৰাণী আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল কমতা বংশৰ ৰাণী আছিল ৰজনী। আৰু তেওঁ আছিল প্ৰথমজন ৰাণী যিজন আহোম স্বৰ্গদেউ হিন্দু ৰাণীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 14। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ শিৱসাগৰ জিলা, অপশ্যন বি নগাঁও জিলা, অপশ্যন চি শোণিতপুৰ জিলা, অপশ্যন ডি কাৰ্বি আংলং জিলা। উত্তৰ হ'ব শোণিতপুৰ জিলা। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 15। গংগা নৈৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যমুনা নদী হ'ল গংগা নদীৰ আটাইতকৈ ডাঙৰ উপনৈ। যদি এক্সামত কুৱেশ্যন আহে গংগা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? গংগা নদীৰ উৎপত্তি হিমালয়ৰ মানস সৰবৰাহৰ পৰা উৎপত্তি হৈছে। যদি কোনটো গ্লেছিয়াৰ বুলি সোধে তেনেহ'লে হ'ব গংগোত্ৰী গ্লেছিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 17।
সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰিসেনে সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ ৰচনা কৰিছিল। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ান বুলিও জনা যায়। সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিল হৰিসেন। ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 18। অসমৰ 35 সংখ্যক জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তামুলপুৰ অসমৰ 35 সংখ্যক জিলা হয়। যদি এক্সামত কুৱেশ্যন সোধে অসমৰ 34 সংখ্যক জিলাখনৰ নাম কি হয়? উত্তৰ হ'ব বজালী হল অসমৰ 34 সংখ্যক জিলা। নেক্সট কুৱেশ্যন নম্বৰ 19। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 61ত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে যিকোনো এখন সদনত মহা অভিযোগৰ বিষয় উত্থাপন কৰিব পাৰে। যদি এক্সামত কুৱেশ্যন আহে কোনটো অনুচ্ছেদত কেৱল ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব অনুচ্ছেদ 52ত কেৱল ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 20। শেহতীয়াকৈ অসমৰ কেবিনেটত 4জন মন্ত্ৰীয়ে শপত লৈছিল। তলৰ কোনজন নহয়? 4জনৰ ভিতৰত 3জনৰ নাম আছে, কিন্তু তলৰ কোনজন নহয় তেওঁৰ নামটো আমাক ওলাব লাগে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুৰেণ ফুকন। কেৱল চুৰেণ ফুকনে এই মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰা নাছিল। বাকী 3জন আছিল। এই 4জনৰ নামখিনি মনত ৰখা জৰুৰী হয়। প্ৰথমজন হ'ব ৰূপেশ গোৱালা, দ্বিতীয়জন হ'ব প্ৰশান্ত ফুকন, তৃতীয়জন হ'ব কৌশিক ৰায় আৰু চতুৰ্থজন হ'ব কৃষ্ণেন্দু পাল। এই 4জনৰ নামখিনি মনত ৰাখিবা, যিহেতু এইটো কাৰেণ্ট এফেয়াৰ প্লাছ মন্ত্ৰী সভাৰ এটা কুৱেশ্যন হয় আৰু অসম ৰিলেটেড হয়। এক্সামত কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 21। তলৰ কোনটো সময়ক চেলিকথিক যুগ বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল তামাৰ যুগক চেলিকথিক যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 22। কোনজন ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টা হ'ল নৰকাসুৰ, নৰনাৰায়ণ, গদাধৰ সিংহ, ভাস্কৰ বৰ্মন। উত্তৰ হ'ব নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। যদি বন্ধুসকল তোমালোকক আছাম হিষ্ট্ৰী কনচেপ্ট আৰু MCQ লাগে, তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ 6টাৰ পৰা 7টা ক্লাছ আছাম হিষ্ট্ৰীত দিয়া আছে, য'ত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি কেৱল আলোচনা কৰিছোঁ, লগতে কনচেপ্টসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে ক্লাছ নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক দি আছে, ক্লাছখিনি চাই ল'বা। তাত বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ আৰু এই কুৱেশ্যনসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 23। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আকবৰ হেদৰি আছিল স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল। বৰ্তমানৰ ৰাজ্যপাল কোন হয় মোক কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 24। কথকলি কোন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কেৰেলাৰ লোকনৃত্য হ'ল কথকলি। লোকনৃত্যৰ পৰা এটা কুৱেশ্যন আহে, প্ৰতিবাৰ কোনো না কোনো এটা এক্সামত আমি চাই পাওঁ যে লোকনৃত্যৰ পৰা এটা কুৱেশ্যন আহে। তাৰ ফালৰ পৰা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 25। কোনখন দেশত মাউণ্ট এভাৰেষ্ট অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নেপাল। মাউণ্ট এভাৰেষ্ট নেপাল আৰু চীনৰ কিছু অংশত মাউণ্ট এভাৰেষ্ট অৱস্থিত। বেছি অংশ নেপালত অৱস্থিত, ইয়াৰে কিছু অংশ চীনত অৱস্থিত।
নেক্সট কোয়েশ্চেন নম্বর 26, নাবার্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোয়েশ্চেন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা, এক্সামত এইটো কোয়েশ্চেন দিয়েই। উত্তৰ হ'ব মুম্বাই। মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কোয়েশ্চেন নম্বৰ 27, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশন এ ৰাজগৃহ, অপশন বি পাটলিপুত্ৰ, অপশন চি লুম্বিনী, অপশন ডি কাশ্মীৰ। চাৰিটা অপশনৰ ভিতৰত উত্তৰ হ'ব লুম্বিনী। নেপালৰ লুম্বিনী নামৰ গাঁৱত গৌতম বুদ্ধৰ জন্ম হৈছিল। নম্বৰ 28, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন হয়? অপশন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব হিলেৰী ক্লিণ্টন। হিলেৰী ক্লিণ্টনে লিভিং হিষ্টৰী নামৰ নিজৰ আত্মজীৱনীখনৰ ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 29, বাগৰুম্বা নৃত্য তলৰ কোনটো জনগোষ্ঠীৰ লোকনৃত্য হয়? অপশন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব বড়োসকলৰ লোকনৃত্য হয়। বন্ধুসকল, যিসকলে মোৰ ক্লাছটো চাইছে, প্লিজ ক্লাছটো লাইক কৰি দিব। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন, আজিৰ শেষৰটো কুৱেশ্যন হ'ল, আন্তৰ্জাতিক তাৰিখ ৰেখা মানে কি? অপশন চাৰিটাৰ ভিতৰত উত্তৰ হ'ব 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। বন্ধুসকল, আজিৰ ক্লাছত এই 30টা কুৱেশ্যন আছিল, আৰু আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। যদি কিবা ডাউট থাকে, সেইটো ডাউটটো মোক কমেণ্ট কৰি জনাবা। যিসকল মোৰ চেনেলত নতুনকৈ জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ। যদি PDF টো লাগে ক্লাছৰ, ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দি আছে, তাত মই PDF প্ৰভাইড কৰি দিম। তেন্তে আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ভিডিঅ'লৈ। থেংক ইউ।